প্ৰতিবাদ কৰিছিলে মিডুলৰ পৰিয়ালৰ কাৰণে প্ৰতিবাদ কৰা নাই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে বুলি অসমৰ ৰাজ্যৰ কাৰণে হিতাৰ্থে আমি প্ৰতিবাদ কৰিছো মণিপুৰত শান্তি ঘূৰাই আনিব লাগে বুলি প্ৰতিবাদ কৰিছো আদানিক দি দেশৰ অৰ্থনীতি ঠচমচ নকৰিবৰ কাৰণে প্ৰতিবাদ কৰিছো তাৰ অৰ্থটো তেওঁলোকে দমনমূলক যিটো নীতিৰে টিয়াৰ গেছ দিয়াৰো এটা প্ৰটকল থাকে টিয়াৰ গেছ দিয়াৰ আগত আমি বহু আন্দোলন কৰিছো পুলিচে মাইকত এনাউন্স কৰে যে আপোনালোকে আমি এতিয়া কন্দুৱা গেছ দিম আপোনালোকে আপোনালোকে নিজৰ নিজৰ স্থানৰ পৰা আঁতৰি যাওক আৰু তেতিয়া প্ৰতিবাদকাৰীসকলে তেতিয়া এটা তেওঁলোকে নিজে অৱস্থান লয় কিন্তু কোনো ধৰণৰ তেনেকুৱা কোনো এনাউন্সমেণ্ট নোহোৱাকৈ তিনিবাৰকৈ কন্দুৱা গেছ তেওঁলোকে দিছে আৰু কমে ইয়াৰ প্ৰতিদান ৰাইজে সময়ত দিব আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে এই অসম কংগ্ৰেছৰ আজি আমাৰ যি প্ৰতিবাদত তেওঁক শ্বহীদ হিচাপে ঘোষণা কৰিছে আৰু AICCৰ পৰা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী খাৰ্গে ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া আটায়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেওঁৰ পৰিয়ালটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত দলে নিশ্চয় দায়িত্ব ল'ব কিন্তু দলে দায়িত্ব লোৱা কথাটোলে সেইটো আমাৰ এটা সুকীয়া বিষয় কিন্তু হিমন্ত বিশ্ব শৰ্মা আগতেও আপোনালোকে দেখিছে ভুৱা এনকাউণ্টাৰত বহু পৰিয়ালৰ বুকু খুদা কৰিছে মই কৈছো পাপে বাপকুনেৰে হিমন্ত বাহিনীৰ যিটো পুলিচৰ যিটো দাদাগিৰি অসমৰ প্ৰতিবাদকাৰীৰ ওপৰত চলিছে এই দাদাগিৰি এদিন হিমন্ত বিশ্ব শৰ্মাৰ বুকুটো কিন্তু বুলেট যাব এইটো ভগৱানৰ কয় নহয় যে ভগৱান কা ঘৰ ঢেৰ হে আন্ধেৰ নেহি এই আজি এই মহিলাগৰাকীৰ যিটো বুকুৰ আৰ্তনাদ ল'ৰা ছোৱালীকেইটাক যি নিথৰুৱা কৰিলে হিমন্ত বিশ্ব শৰ্মায়ো এদিন কিন্তু আত্মীয়ক হেৰুৱাই এনেকুৱা এটা ঈশ্বৰ নকৰক আমি এনেকুৱা ইমান মানে সেডিস্টিক প্লিজাৰ আমি নলওঁ কিন্তু বহু মানুহৰ হাও তেওঁ গোটাইছে বহু মানুহৰ অভিশাপ তেওঁৰ ওপৰত লাগিছে সঁচাকৈ যদি ধৰ্মক তেওঁ সনাতনী ধৰ্মক বিশ্বাস কৰে সঁচাকৈ যদি মানুহে ধৰ্মক বিশ্বাস কৰে হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰিৰ হিচাপ হ'ব আমি বিশেষ আজি মই নকওঁ এটাই কৈছো মৃদুলৰ নিচিনা এটা প্ৰগ্ৰেছিভ মাইণ্ডেড ল'ৰা মোৰ যোৱা নিৰ্বাচনতো যথেষ্ট দেহেকেহে সহায় কৰিছিল মোৰ পৰিয়ালটোৰ ওচৰত ক'বলৈ মোৰ হাতত কোনো ভাষা নাই গতিকে মই এটাই কথা কৈছো যে স্বৰ্গগামী হওক স্বৰ্গত আল্লাহ তালাহে তেওঁক জেগা দিয়ক মই সেইটোৱে কামনা কৰিছো আৰু পৰিয়ালটোৰ দায়িত্ব যাতে আমি কোনেও যাতে মোৰ আজি টিভি আহিছে আজি মানুহ আহিছে আমি দায়িত্ব লৈছো কাইলৈ যাতে আমি মোৰ পুলুকা কোনেও নামানো মানে নিদিওঁ তাৰ প্ৰতিও আমি দায়িত্ব ৰাখিব লাগিব মোৰ বিশ্বাস ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত মৃদুলৰ পৰিয়ালৰ দায়িত্ব কংগ্ৰেছ পৰিয়ালৰ দায়িত্ব হিচাপে আমি ল'বলৈ কাৰণে মানসিকভাৱে আমি প্ৰস্তুতি লৈছো আৰু এই মৃদুলৰ যিটো প্ৰাণ গ'ল এই তীব্ৰতৰ আমি প্ৰতিবাদ কৰিম যে হিমন্ত বিশ্ব শৰ্মাৰ হঠকাৰী সিদ্ধান্তৰ আমি মৃদুলৰ মৃত্যুৰ আমি সেই প্ৰতিদান তেওঁৰ পৰা আমি ল'ম আৰু এই আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক তেওঁ মষিমূৰ কৰিব নোৱাৰে মৃদুলৰ পৰিয়ালে ন্যায় পোৱাৰ ক্ষেত্ৰত থানাত কেছ ৰুজু কৰা হৈছে শুনিব পাৰিছো যে পোষ্টমৰ্টম এবাৰ কৰিছে দ্বিতীয়বাৰ আকৌ ছুপাৰিণ্টেণ্ডেণ্ট গৈ পেলাই আকৌ পোষ্টমৰ্টমত তেওঁলোকে ব্যৱস্থা কৰিছে কিবা নাজানো এতিয়া সেইটো মোৰ সন্দেহ মানে এতিয়া ক'ব পৰাকৈ ক্লিয়াৰ মোৰ হাতত ইনফৰমেশ্যন নাই কিন্তু যিয়ে নহওক ন্যায় পাবৰ কাৰণে আমি আইনী যুঁজখনত যিমান কাৰণ মৃদুল নিজে এগৰাকী আমাৰ আইন কোষৰ সদস্য আছিলে অসম প্ৰদেশৰ গতিকে আইনী ব্যৱস্থাৰ জৰিয়তে যিখিনি ন্যায় পাব লাগে তাৰ কাৰণে আমি যুঁজিমেই মই এটা কথা আকৌ আপোনালোকক কৈছো হিমন্ত বিশ্ব শৰ্মাই যিমান ভুৱা এনকাউণ্টাৰত আত্মাৰ আঘাত দিছে পৰিয়ালৰ হাও লৈছে আজি মৃদুলৰ পৰিয়ালৰ যি হাও আৰু অভিশাপ লৈছে পাপে বাপকুনেৰে হিমন্ত বিশ্ব শৰ্মাই এদিন এই আঘাতৰ কাৰণে সন্মুখীন হ'ব বুলি মোৰ বিশ্বাস প্ৰগ্ৰেছিভ মাইণ্ডেড ল'ৰা কংগ্ৰেছ ৰগে ৰগে থকা ল'ৰা মৃদুলৰ কাৰণে কংগ্ৰেছ পেচা নহয় কংগ্ৰেছ নিচা গতিকে মৃদুলে আজি সেই নিচাতেই কংগ্ৰেছ পৰিয়ালটোক ভাল পায় কংগ্ৰেছে যিটো ৰগে ৰগে থকা যিটো নিচা সেইটোতে আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে গতিকে মৃদুলৰ ত্যাগ আমাৰ সদায় মনত থাকিব মৃদুলক আমি সদায় স্মৰণ কৰিম